হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। 2024ত SSLC পাছ কৰা যিসকল ষ্টুডেণ্ট আছে, যিসকল ছাত্ৰ ছাত্ৰী আছে, সকলোৱে লাভ কৰিব 10,000 টকাকৈ। এইবাৰ মেট্ৰিকত পাছ কৰা সকললৈ আছে ভাল খবৰ। কেনেকৈ এপ্লাই কৰিব, কি কি নথিপত্ৰ লাগিব ইয়াৰ কাৰণে, আৰু কোনসকলে পাব, লাষ্ট ডেট কেতিয়া, আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছে আপোনালোকে অসম বাজেট 2024-25 ছাত্ৰীৰ শিক্ষা উৎসাহিতকৰণ। আৰু বন্ধুসকল, এইটো কেৱল ছাত্ৰীৰ কাৰণে, এইটো ছাত্ৰীৰ কাৰণেহে সুবিধা আছে, ছাত্ৰৰ কাৰণে নহয় বন্ধুসকল, অকল ছাত্ৰীৰ কাৰণেহে হ'ব। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এখন নতুনকৈ মুকলি হৈছে, বাজেটত ধৰা হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি হিচাপে। মুখ্যমন্ত্ৰী নিযুত মইনা অৰ্থাৎ MMNM, মুখ্যমন্ত্ৰী নিযুত মইনা 10 লাখ ছাত্ৰী নিযুত মইনাক উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিবলৈ নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দেখিছে আপোনালোকে 10 লাখ ছাত্ৰী টাৰ্গেট লোৱা হৈছে, 10 লাখ ছাত্ৰীক দিয়া হ'ব আবণ্টন 240 কোটি টকা। মানে বন্ধুসকলে SSLC পাছ কৰাৰ পৰা, মেট্ৰিক পাছ কৰাৰ পৰা গ্ৰেজুৱেশ্যন কৰালৈকে এইটো আঁচনি দিয়া হ'ব, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। ক্ৰমান্বয়ে পইচাটো বাঢ়ি থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি কথা গম পাব আপোনালোকে কিমানৰ পৰা কিমানলৈকে বাঢ়িব। মুখ্যমন্ত্ৰী নিযুত মইনা টোটেল এলোকেশ্যন 240 crores, দেখিছে আপোনালোকে 240 crore টকা ধৰা হৈছে, ধাৰ্য কৰা হৈছে। 10 লাখ গাৰ্লছ টু বি ছাপৰ্টেড উইথ ফাইনেন্সিয়েল গ্ৰাণ্টছ এছ এডমিশ্যন ইনচেণ্টিভ ফৰ দেয়াৰ হায়াৰ এডুকেশ্যন, অৰ্থাৎ 10 লাখ ছোৱালীক উচ্চ শিক্ষাৰ বাবে নামভৰ্তি প্ৰৰোচনা হিচাপে আৰ্থিক অনুদানেৰে সহায় কৰা হ'ব। দেখিছে আপোনালোকে 10 লাখ ছোৱালীক উচ্চ শিক্ষাৰ বাবে নামভৰ্তি যিহেতু কৰিব, ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন ল'ব, তাৰ কাৰণে আৰ্থিক অনুমোদন সহায় কৰা হ'ব 10,000 টকা। প্ৰতিগৰাকী কন্যা ছাত্ৰীক 10,000 টকাৰ নামভৰ্তি প্ৰৰোচনা দিয়া হ'ব যি একাদশ শ্ৰেণীত যোগদান কৰে। সেইখন আপোনালোকে ভালকৈ ধৰিব পৰা নাই চাগে, স্ক্ৰীনশ্বট মৰা আছে, মই যিহেতু চাই আপোনালোকক কৈছোঁ। এইটো একাদশ শ্ৰেণীত যোগদান কৰে। প্ৰতিগৰাকী কন্যা ছাত্ৰীক 10,000 টকাৰ নামভৰ্তি প্ৰৰোচনা দিয়া হ'ব যি একাদশ শ্ৰেণীত যোগদান কৰে। মই এতিয়া কৈ গ'লোঁ আপোনালোকে, যি এডমিশ্যন ল'ব একাদশ শ্ৰেণীত, অৰ্থাৎ যোগদান কৰিব মানে এডমিশ্যন ল'ব, 10,000 টকা প্ৰতিগৰাকী ছাত্ৰীকে দিয়া হ'ব। আৰু স্নাতক প্ৰথম বৰ্ষত যোগদান কৰা ছোৱালীক 12,500 টকাকৈ দিয়া হ'ব। আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ কৰা ছোৱালী এজনীক 15,000 টকা দিয়া হ'ব। দেখিলে আপোনালোকে, মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যেতিয়া গ্ৰেজুৱেশ্যনৰ কাৰণে এডমিশ্যন ল'ব তেতিয়া দিয়া হ'ব 12,500 টকা। আৰু যিসকল পোষ্ট গ্ৰেজুৱেশ্যন হ'ব, গ্ৰেজুৱেশ্যন কৰিবলৈ এডমিশ্যন ল'ব, সেইসকলক 15,000 টকা দিয়া হ'ব। আপোনালোকে দেখিলে এয়া মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে এইটো লাভ কৰিব যিসকলে পাছ কৰিছে এইবাৰ, আৰু এইটো এইবাৰ বাজেটত ধৰা হৈছে, আপোনালোকে দেখিলে ফাৰ্ষ্টতে। আৰু এই আঁচনিত এপ্লাই কৰিবলৈ কি কি যোগ্যতা লাগিব, কি কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব চাই লওক। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যোগ্যতাসমূহ MMNM ইলিজিবিলিটি ক্ৰাইটেৰিয়া: আবেদনকাৰী অসমৰ বাসিন্দা হ'ব লাগিব, দেখিছে, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পাৰ্মানেণ্ট অসমৰ হ'ব লাগিব, আবেদনকাৰী চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় ছাত্ৰী হ'ব লাগিব। যিসকল চৰকাৰী বিদ্যালয়ৰ পৰা পাছ কৰিছে সেইসকলকে এই সুবিধা দিয়া হ'ব, এই আঁচনি দিয়া হ'ব। আৰু এই আঁচনিৰ বাবে কেৱল ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব। মই ভিডিঅ'ৰ আগতে আপোনালোকক কৈছিলোঁ প্ৰথমতে, এই আঁচনিৰ কাৰণে কেৱল ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব। এই আঁচনি ছাত্ৰীৰ কাৰণেহে মুকলি কৰা হৈছে, ছাত্ৰৰ কাৰণে নহয়। ছাত্ৰীসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰিব নালাগিব। যিটো বাৰ্ষিক আয়ৰ কাৰণে চৰকাৰে ক'ব, চৰকাৰৰ মতে সেইটো সীমা অতিক্ৰম কৰিলে আপোনালোকে এই আঁচনি লাভ কৰিব নোৱাৰিব। চৰকাৰে নিৰ্ধাৰণ কৰা সীমা, আপোনালোকৰ সীমাত বাৰ্ষিক আয় থাকিব লাগিব। কেৱল অবিবাহিত ছাত্ৰীয়েহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যিসকল বিবাহ হৈ পেলাই পৰীক্ষা দিছে বা পৰীক্ষাত পাছ কৰিছে সেইসকলৰ কাৰণে এই আঁচনি নহয়। যিসকল ছাত্ৰী অবিবাহিত, বিবাহ হোৱা নাই, অৰ্থাৎ বিয়া হোৱা নাই, সেইসকলৰ বাবেহে এই আঁচনি। এতিয়া চাওক কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি কি ডকুমেণ্টছ লাগিব, অৰ্থাৎ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এপ্লাই কৰিবলৈ হ'লে। মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ৰিকুৱাৰ্ড ডকুমেণ্টছ: প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব। যিগৰাকী এপ্লাই কৰিব সেইগৰাকীৰ আধাৰ কাৰ্ড থাকিব লাগিব, সেইগৰাকী ছাত্ৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব, ফটো লাগিব, মোবাইল নম্বৰ লাগিব, বেংক একাউণ্ট লাগিব, যিহেতু বেংক একাউণ্টত পইচাটো সোমোৱাই দিয়া হ'ব। মাৰ্কশ্বিট অফ লাষ্ট কোৱালিফিকেশ্যন এক্সাম, মাৰ্কশ্বিটখন থাকিব লাগিব আপোনালোকৰ। আৰু লগতে এডমিশ্যন ৰিচিপ্টটো থাকিব লাগিব, নামভৰ্তি যিটো ৰচিদ বুলি কোৱা হয়, যিটো নামভৰ্তি ৰিচিপ্ট, এডমিশ্যন ৰিচিপ্ট, আপোনালোকে এডমিশ্যন কৰোঁতে যিটো ৰিচিপ্ট দিয়ে কলেজৰ ফালৰ পৰা, সেই ৰিচিপ্টটো থাকিব লাগিব। সেই ৰিচিপ্টটো থাকিলেহে অনলাইন আপোনালোকে কৰিব পাৰিব। আৰু ডমিচিয়েল চাৰ্টিফিকেট লাগিব। গতিকে আপোনালোকে গম পালে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কি কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। আৰু এতিয়ালৈকে অনলাইন এপ্লাই আৰম্ভ হোৱা নাই, অতি সোনকালে এপ্লাই আৰম্ভ হ'ব। যেতিয়া এপ্লাই আৰম্ভ হ'ব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। তাৰ কাৰণে আপোনালোকে চেনেলটো খালি ছাবস্ক্ৰাইব কৰি থ'ব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। যেতিয়া এপ্লাই আৰম্ভ হ'ব লগে লগে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টোত গম পালে কোনসকল ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব, এই আঁচনি লাভ কৰিব, অৰ্থাৎ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি
লাভ কৰিব আপোনালোকে গম পালে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবোৰ আগতীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ